ফ্ৰেণ্ডছ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আছোঁ মই নিভ মাইনাৰ লগত আৰু দাদা গৈছে বাথৰুমত। নিভ মাইনাই খাই আছে আপেল আপেল খাই আছে। এইটো মই আনি দিছিলোঁ, এইটো কি বুলি কয় নামটো নাজানো, মুঠতে মই এমেজনত চাই পেলাই মই মাৰিলোঁ এনেকৈ। তো ইয়াতে এতিয়া ভাল হৈছে, ফ্ৰুটছ ভৰাই দিওঁ তো ৰসটো নিজে নিজে খাই থাকে আৰু অলপমান টাইম পাছো হৈ থাকে। কিন্তু বহুত বেছি কিবা এটা ভাল লাগি আছে। মানে নৰ্মেলি মই চেষ্টা কৰোঁ সদায় ৰাতিপুৱা সোনকালতে উঠিব, ভগৱানক পূজা অৰ্চনা কৰি পজিটিভ এনাৰ্জি লৈ পেলাই গোটেই দিনটো সেই এনাৰ্জিটো মই ৰাখিব চেষ্টা কৰোঁ। আজি আৰু ভালকৈ এনাৰ্জি আহি গৈছে, কাৰণ কিয় আজি ৰাতিপুৱা গৈছিলোঁ খাৰগুলিত থকা ভক্তিগুটিৰ। বেয়া নাপাব, মই তেতিয়া ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ, কাৰণ দুটা বাচ্চাকে শুই আছিলে। মই 5টাতে উঠিছোঁ, উঠি পেলাই 6টাত আমি ওলাই গৈছোঁ। তো বিয়াক ৰেডি কৰাই পেলাই আকৌ ডাঙৰটো গা পা ধুইছে, ৰেডি কৰাই পেলাই তো চাকি বন্তি দি ঘৰ সাৰি ধুনীয়াকৈ যোৱা মানে তালি টোপোলা লৈ দিয়াতো বাচ্চাৰ ক'ৰবাত য'তেই নগ'লেও টোপোলা লৈ যাব লাগে জানেই। আহা উঠা। চ' সেইকাৰণে এইটো লোৱা। চ' সেইকাৰণে আমি তাতে গ'লোঁ আৰু ৰাতিপুৱাৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু একদম যিহেতু ব্ৰহ্মপুত্ৰৰ মানে পাৰতে ঘৰটো, তাতে মন্দিৰটো ভক্তিকুটি। তো তাতে ইমান বেছি ভাল লাগিছে, ইমান বেছি পজিটিভ এনাৰ্জি আহিছে, কথাবোৰ তেওঁলোকৰ শুনি পেলাই ইমান ভাল লাগিছে। তো প্ৰসাদ খালোঁ আমি ধুনীয়াকৈ, আমি 1.5 ঘণ্টামানে থাকিলোঁ মোটামুটি। তাৰপিছত আমি ঘৰত আহিলোঁ। তো মানে সেই ভাইব্ৰেশ্যনটো এতিয়াও আছেই, তাৰমানে এতিয়াও মানে সেইবিলাক মানে কথা মনত আহি আছে। তো যি নহওক মাজে মাজে যাব লাগে একদম ৰাতিপুৱাই মন্দিৰত, বহুত বেছি মনটো শান্ত হয়। তাৰমানে যি নহওক এখেতে বা কিয় বা এনেকুৱা কৰি আছে, মই আপোনাৰ লগত কথা পাতি যোৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কান্দিব লগা কি হ'ল চাওঁ, এইটো লোৱা। কান্দিব লগা কি হ'ল? কেমেৰাটো চাইছেও আকৌ। আৰু ৰাতিপুৱা একদম পূৰা বৰষুণ দি আছিলে, এতিয়া দেখিছেনে ৰ'দ ওলাই গ'ল। দুপৰীয়া ৰ'দটো ওলালে ভালেই বাৰু, কাৰণ কাপোৰবিলাক শুকাই নহয়, আৰু ৰ'দত শুকোৱা কাপোৰ পিন্ধিহে ভাল লাগে, নহ'লে সেমেকা সেমেকা হৈ থাকে। বৰষুণটো দিয়ায়ো ভাল লাগিছে, ৰ'দ দিয়ায়ো এতিয়া ভাল লাগিছে। পানী দিছোঁ হ'ব কাৰণে গা ধুব হাঁহ, আৰু গৰম ঠাণ্ডা পানী গা পা ধুলে। দেউতাই গিঞ্জি আনিছে দুইটাৰে কাৰণে, এই এনেকুৱা বগা বগা, এই সৰু চাইজ আৰু ডাঙৰ চাইজ। মানে নিজৰ বস্তু নাথাকক কিয় এই দাদাৰ বস্তুবিলাকহে লাগে। এয়া বলৰ টেমা আনি দিছে কালি বাবাই এই বলৰ টেমা। নিজে থিয় হৈছোঁ, নিজে খোজ কাঢ়িব পৰা হৈছোঁ, বিৰাট ভাল পায়। নাখায়, খালি চবতে মুখবিলাক দিয়ে জানেনে, নাখায়। কল নকৰিবা, মানা কৰিছোঁ খাবৰ কাৰণে। এইটো ধৰা হাঁচিয়াই আছে, এইটো ধৰা। এয়া দেখিছেনে কাপটোৰ ভিতৰত অকণমান পানী আছে, পানীখিনি পূৰা হাতখনেদি পূৰা চেষ্টা কৰি আছে, পূৰা খেলিছে পানী দি। আৰু এইটো হৈ গৈছে এটা টিথাৰ, এইটো ৰিম'ট বুলি ভাবিছে নেকি? ৰিম'ট নহয়, এইটো হৈ গৈছে এটা টিথাৰ। কালি মই আনি দিছিলোঁ, এই টিভি ৰিম'টটো লাগে, টিভি ৰিম'টটো লোৱাতকৈ এইটো ৰিম'ট আনি দিছোঁ, কিন্তু বুজি পায় ল'ৰা। আৰু ৰাতিপুৱা টিকলাক দিলোঁ আজি চেৰেলেক মানে যিটো চাউলৰ যিটো গুড়ি হয় সেইটো দিছোঁ। আৰু এয়া বৰ্তমান দিছোঁ খিচিৰি, গাজৰ আলু দালি এনেকৈ অকণমান চাউল দি পেলাই। কি কাম আছে তোমাৰ? ব'লা সেইফালে ব'লা। অঁ কি কাম আছে পাকঘৰত? ব'লা ব'লা। আৰু টিকলাক খোৱালোঁ, আৰু মই আৰু ডাঙৰটোৱে বোলো ভাত খাই লওঁ, আহা ভাত খাব। ঠিক আছে মা, মই অলপ পিছত খাম। মই ভাতকেইটা খাই লওঁ, ৰেষ্ট লওঁ, কাৰণ ৰাতিপুৱা সোনকালতে উঠিছোঁ, নহ'লে মাথাটো টিঙাব আৰু পটককৈ নুখোৱা। অলপমান শুই ল'লে অলপমান আৰাম পাম। আৰু ডাঙৰটোৱে নাখায় বোলে, পিছত খাব, নিজে বাঢ়ি নিজে ভাত খায়। যদি মই যদি ৰেষ্ট লৈ থাকোঁ সেইখিনি সি বুজি পায়। আৰু তাকো মই ইমান মই খেংখেঙাই নাথাকোঁ, মানে যেতিয়া পঢ়িবৰ হ'ব দৰকাৰ হ'ব তেতিয়া মই মাতোঁ, বা নিজৰ যদি মই অকণমান সময় ৰেষ্ট লওঁ, সি ড্ৰয়িং কৰিব বা কিবাকিবি নিজে কিবা ক্ৰাফ্ট কৰিব, কাটি কুটি কিবাকিবি বনাই থাকে, মই ইমান তাক কৈ নাথাকোঁ যে এইটো নকৰিবা, সেইটো নকৰিবা। তো যিখিনি তাৰ কাৰণে হাৰ্মফুল নহয়, যিখিনি সি কৰিব পাৰে ঘৰৰ ভিতৰতে নিজে নিজে কিবাকিবি কৰি থাকে, মই ইমান কৈ নাথাকোঁ যে এইখিনি খোৱা সময় এইখিনি সময়ত খোৱা, এইখিনি খোৱা সময় এইখিনি সময়ত খোৱা, সেনেকুৱা মই কৰি নাথাকোঁ। তো এতিয়া সি নিজৰ মতে নিজে তাৰ মন গ'লে ভাত, যিহেতু ছামাৰ ভেকেশ্যন, স্কুল খুলিলেতো আৰু অলপমান এটা ৰুটিনত আহিয়ে যাব। মই ভাতখিনি খাই লওঁ। ভাত পানী খালোঁ, এতিয়া অকণমান জিৰণি ল'ম। আৰু ডাঙৰ ল'ৰাও খাই আছে। এইবিলাক বস্তু দেখিছেনে, এইবিলাক এনেকৈয়ে থাকে মানে আজিকালি,
এই ছেকেণ্ডে ঠিক কৰোঁ, ছেকেণ্ডে এনেকুৱাই হৈ যায়। কাৰণ কিয় যেতিয়াই সি উঠে খেলা বস্তু লাগে আৰু এতিয়াতো দুটাৰ খেলা বস্তু, অ' মা কিমান চম্ভালিব। একদম মনে মনে আহিব লাগে। অ' মা গাৰু এটা আছে, তাৰ গাৰুটো আনিবই পাহৰি গ'লোঁ, আকৌ গাৰুটো লৈ যাওঁ। একদম মনে মনে ভগৱান, মোতকৈ দৰ্জাখনৰে আৱাজ বেছি। কি হ'ব এয়া আমাৰ, আৰু এয়া মই। আৰু ঘড়ীত এতিয়া বাজিছে ফ্ৰেণ্ডছ 4টা, আৰু অকণমান জিৰাই পূৰা উঠি গ'লোঁ, ফ্ৰেছ লাগিছে। আৰু এতিয়া অলপমান ঘৰটো মানে কি সাৰি আছোঁ, মানে কি এই মানে ইহঁত দুটাই বস্তু মানে অ'ত ত'ত কৰি থাকে জানেনে, সেইখিনি অকণমান সাৰি পেলাই থওঁ। তাৰমানে ডাঙৰ ল'ৰাটোৰ এতিয়া কিবা ড্ৰয়িঙৰ ক্লাছ আছে, তাতে লৈ যাম। আৰু টিকলাক থৈছোঁ ৱাকাৰত, সেইকাৰণে এতিয়া কান্দি আছে। এতিয়া পটককৈ যাম আৰু আপোনালোকক লগ পাই আছোঁ। আৰু ৰ'বা লৈছোঁ এপল পিচ এনেই কাটি দিওঁ, দাঁতটো ওলোৱা নাই, খাব নোৱাৰে, তথাপি মিঠাটো পায় কাৰণে খায় আৰু এয়া ডাঙৰটো ৰখি আছে, ভাইটিটো আহি পোৱা নাই গাড়ী চলোৱা, আহি পেলাই যাম। আৰু কিমান দিন গাড়ী চলোৱা নাই, কিমান দিন মানে বছৰে হ'ল। আৰু এতিয়াতো ইয়াক লৈ পেলাই এটা মানুহ নাথাকিলে পটককৈ চলাবও নোৱাৰোঁ। মোৰ ভাইটি এজন আছে, লৈ যায়। 4 years নহয়, 3 years, 2.5 years মান হ'ল। আৰু 4 years হৈছে বুলি ক'লে 4 years হ'লনে, 2.5 3 years মান হৈছে। আহা আছে দেখোন এপলটো, পৰি যাব বুলি। আৰু ঘৰত অহাৰ পিছত ফ্ৰেণ্ডছ যিখিনি বিচনা পত্ৰ চাফ চিকুণ কৰি থৈ গৈছিলোঁ, তথাপি আকৌ বস্তু কিছুমান থাকেই নহয়, আহি পেলাই ডাঙৰটো খেলে, সৰুটোকো দিব লাগে। আৰু এই বক্সটোত যে কি ভৰাই সোমাই থৈ দিছে, ডাঙৰটোৱে কি খেলি, সেইবিলাক ঠিক কৰোঁ। ঠিক ঠাক কৰি পেলাই আজি দাদাৰ ছোৱালীজনী আহিছে ৰাতি থাকিবৰ কাৰণে, তাহাঁত দুটাক কিবা লিখিব দিছোঁ, লিখিব দি পেলাই দুইটাই এয়া বহি লিখি আছে। আৰু আজিৰ ভিডিঅ'টো ফ্ৰেণ্ডছ ভাবিছোঁ ইয়াতে সামৰণি মাৰোঁ, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।